নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক উমনি দি পোৱালি উলিয়াই তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক কেনেকৈ উমনি দিব লাগে বা কুকুৰাবোৰক উমনি দিওঁতে কেনেকুৱা কণী নিৰ্বাচন কৰিলে কুকুৰাবোৰক কেনেকৈ উমনি দিলে ফলাফল প্ৰায় 95 ৰ পৰা 100% পোৱা যায় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল আমাৰ বহুতেই কি কৰে কুকুৰা যেতিয়া উমনি বিচাৰে তেতিয়া তেওঁলোকে কুকুৰাবোৰক উমনি দিয়ে কিন্তু কুকুৰাবোৰক কেনেকৈ উমনি দিব লাগে কুকুৰাবোৰক কেনেকুৱা কণী দিলে কেনেকুৱা কণী নিৰ্বাচন কৰি কুকুৰাবোৰক উমনি বহুৱালে পোৱালি ভালকৈ ওলাই এটা ভাল ফলাফল পোৱা যায় সেই বিষয়ে নাজানে যাৰ বাবে কুকুৰাবোৰক উমনি দিয়াৰ পাছত কুকুৰাবোৰে যেতিয়া পোৱালি উলিয়াই তেতিয়া বহুখিনি কণী নষ্ট হৈ যায় চাওক যদি আপোনালোকে ভালকৈ কথাখিনি জানি কুকুৰাবোৰক উমনি দিয়ে তেতিয়া কণী বেছিকৈ বেয়া নহয় প্ৰায় আপোনালোকে 95 ৰ পৰা 100% ফলাফল পোৱাৰ সম্ভাৱনা থাকে যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই এটা ভাল ফলাফল বিচাৰে তেন্তে এক নম্বৰতে কুকুৰাই যেতিয়া উমনি বিচাৰে তেতিয়া কুকুৰাক কণী উমনি দিওঁতে আপোনালোকে এটো চাব লাগিব যে কুকুৰাৰ কণী কেইটা পৰিষ্কাৰ হ'ব লাগিব লগতে মজলীয়া আকাৰৰ হ'ব লাগিব কুকুৰাৰ কণী কেইটা বেছি ডাঙৰো হ'ব নালাগে লগতে বেছি সৰু হ'ব নালাগে মজলীয়া আকাৰৰ হ'ব লাগে আৰু লগতে কণী কেইটা পৰিষ্কাৰ হ'ব লাগিব যদি কণীত বিষ্ঠা লাগি থাকে তেনেহলে আপোনালোকে সেই বিষ্ঠাখিনি শুকান কাপোৰেৰে মুছি দিব পানীৰে আপোনালোকে কণীকেইটা কেতিয়াও নুধুব যদি আপোনালোকে পানীৰে ধুই কণীকেইটা কুকুৰাবোৰক উমনি দিয়ে তেতিয়া সেই কণী নষ্ট হৈ যায় সেই কাৰণে আপোনালোকে কণীকেইটা যদি লেতেৰা হৈ থাকে তেনেহলে সেই কণীকেইটা শুকান কাপোৰেৰে মুছি দিব যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই এটা ভাল ফলাফল আশা কৰে তেন্তে দ্বিতীয়তে আপোনালোকে এইটো চাব লাগিব যে কণীকেইটা যাতে বেছি পুৰণি নহয় আপোনালোকে অন্তত 10 দিনৰ কণী যদি কুকুৰাবোৰক দিয়ে তেতিয়া এটা ভাল ফলাফল আশা কৰিব পাৰি গৰমৰ দিনত যদি কুকুৰাবোৰক আপোনালোকে উমনি দিয়ে তেন্তে প্ৰায় 10 দিনৰ ভিতৰৰ কণী কুকুৰাবোৰক উমনি দিব আৰু যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক উমনি দিয়ে তেতিয়া প্ৰায় 14 বা 15 দিনৰ কণী উমনি দিব তেতিয়া এটা ভাল ফলাফল পোৱা যায় যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই এটা ভাল ফলাফল বিচাৰে তেন্তে তৃতীয়তে যিকেইটা কণী আপোনালোকে কুকুৰাবোৰক উমনি দিব সেই কণীকেইটা খাৰুৱা অৰ্থাৎ ফাৰ্টাইল হ'ব লাগিব চাওক যদি আপোনালোকে পোৱালি জগাম বুলি কুকুৰা পুহি ৰাখিছে তেন্তে 10 জনী মাইকী কুকুৰাৰ লগত অন্তত এটা বা দুটা ভাল সচৰ মতা কুকুৰা থকাটো প্ৰয়োজন যদি আপোনালোকে ভাল জাতৰ এটা বা দুটা মতা কুকুৰা ৰাখে 10 জনী মাইকী কুকুৰাৰ লগত তেতিয়া এটা ভাল ফলাফল পোৱা যায় যদি আপোনালোকে মতা কুকুৰা নাৰাখে তেতিয়া কিন্তু সেই কণীৰ পৰা পোৱালি নোলাব সেই কণী ফাৰ্টাইল নহয় যিটো কণী ফাৰ্টাইল নহয় সেইটো কণীৰ পৰা কেতিয়াও পোৱালি নোলায় বহুতে ভাবে যে মতা কুকুৰা নহলে কুকুৰাই কণী নিদিয়ে এটো সম্পূৰ্ণ মিছা কথা মতা কুকুৰা নহলেও কুকুৰাই কণী দিয়ে কিন্তু সেই কণী কেইটাৰ পৰা পোৱালি নোলায় পোৱালি ওলাবৰ বাবে মতা কুকুৰা থাকিব লাগিব ইয়াতে মই আপোনালোকক জনালো যে কুকুৰাবোৰক উমনি দিওঁতে কেনেকুৱা কণী নিৰ্বাচন কৰিব লাগে অৰ্থাৎ কেনেকুৱা কণী নিৰ্বাচন কৰি কুকুৰাবোৰক উমনি দিলে এটা ভাল ফলাফল পোৱা যায় এতিয়া মই আপোনালোকক জনাম যে যেতিয়া আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাব তেতিয়া কেনেকুৱা চৰাই আপোনালোকে নিৰ্বাচন কৰিব মানে কেনেকুৱা কুকুৰা আপোনালোকে নিৰ্বাচন কৰিব লাগিব চাওক যদি আপোনালোকে উমনি দিয়া কুকুৰা ভালকৈ নিৰ্বাচন নকৰে তেতিয়া কিন্তু ভাল ফলাফল নহব কেতিয়াবা হয়তো কণী নষ্ট হৈ যাব পাৰে বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে উমনি দিবৰ বাবে কুকুৰা নিৰ্বাচন কৰিব তেতিয়া এক নম্বৰতে আপোনালোকে চাব লাগিব যাতে কুকুৰাজনী স্বাস্থ্যৱান হয় যদি কুকুৰাজনী স্বাস্থ্যৱান নহয় বা যদি কুকুৰাজনী বেমাৰী হয় তেতিয়া কিন্তু আপোনালোকে ভাল ফলাফল কেতিয়াও আশা কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক উমনি দি এটা ভাল ফলাফল বিচাৰে তেন্তে দ্বিতীয়তে আপোনালোকে এইটো চাব লাগিব যে কুকুৰাজনীৰ গাত যাতে কোনো ধৰণৰ উকনি নাথাকে বা পৰজীৱী নাথাকে যদি আপোনালোকে উকনি থকা কুকুৰাবোৰক উমনি দিয়ে তেতিয়া কিন্তু কণীখিনি নষ্ট হৈ যাব পাৰে কণীখিনি বেয়া হ'ব পাৰে আপোনালোকৰ হয়তো লোকচান হ'ব পাৰে সেই কাৰণে আপোনালোকে এইটো চাব লাগিব যে যিজনী কুকুৰা আপোনালোকে উমনি দিবৰ বাবে নিৰ্বাচন কৰিব সেই কুকুৰাজনীৰ গাত যাতে উকনি বা কোনো ধৰণৰ পৰজীৱী নাথাকে এতিয়া মই আপোনালোকক জনাম যে কুকুৰাবোৰক যেতিয়া আপোনালোকে উমনি দিব তেতিয়া উমনি দিবৰ বাবে যেটো বাহা সাজিব লাগে সেই বাহাটো আপোনালোকে কেনেকৈ সাজিব বা সেই বাহাটো আপোনালোকে কেনেকুৱা ঠাইত ৰাখিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যদি আপোনালোকে ভালকৈ উমনি নিদিয়ে ভাল ঠাইত উমনি নিদিয়ে তেতিয়া কিন্তু কণীখিনি নষ্ট হৈ যাব পাৰে আপোনালোকে ভাল ফলাফল নাপাব পাৰে সেই কাৰণে এক নম্বৰতে বাহাটো সাজুতে আপোনালোকে এটা পাচি বা এটা বাকচ ব্যৱহাৰ কৰিব আৰু সেই পাচি তলত বা বাকচটোত আপোনালোকে শুকান খেৰ বা
টু পাৰি দিব আৰু তাৰ ওপৰত আপোনালোকে কণীকেইটা ৰাখি দিব যিকেইটা কণী আপোনালোকে উমনি দিবৰ বাবে গোটাই থৈছে সেই কণীকেইটা তাত পাৰি দিব তাৰ পাছত আপোনালোকে সেই বাহাটো এনেকুৱা ঠাইত ৰাখিব যাতে সেই ঠাইটো শান্ত হয় লগতে বেলেগ কুকুৰাই যাতে আহি সেই উমনি বহি থকা কুকুৰাজনীক আমনি কৰিব নোৱাৰে অসুবিধা দিব নোৱাৰে লগতে বেলেগ কুকুৰাই যাতে আহি সেই বাহাটোত কণী নাপাৰে সেই ব্যৱস্থাটো আপোনালোকে কৰিব লাগিব অন্যথা কণীখিনি বেয়া হৈ যাব পাৰে ভিডিঅ'টোৰ একেবাৰে শেষত মই আপোনালোকক আৰু দুটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যাতে আপোনালোকে কুকুৰাবোৰক উমনি দি প্ৰায় 95 পৰা 100% ফলাফল পাব পাৰে কুকুৰাবোৰক যেতিয়া আপোনালোকে উমনি বহুৱাব তেতিয়া এক নম্বৰতে আপোনালোকে কুকুৰাজনীৰ ক্ষমতা চাইহে আপোনালোকে কুকুৰাবোৰক কণী দিব কিছুমানে কি কৰে কুকুৰাজনীৰ ক্ষমতা থাকে 10টা কণী উমনি লোৱাৰ কিন্তু তেওঁলোকে কি কৰে সেই কুকুৰাজনীক 15টা বা 16টা কণীত উমনি বহুৱাই যাৰ বাবে বাকি কণীখিনি বেয়া হৈ যায় যদি আপোনালোকে এজনী কুকুৰাক 15টা বা 16টা কণীত উমনি বহুৱাব বিচাৰে তেতিয়া উমনি দিওঁতে আপোনালোকে এইটো চাব লাগিব যে কুকুৰাজনীয়ে গোটেই কণীকেইটা ভালকৈ পাখিৰে ঢাকিব পাৰিছে নে নাই কিছুমান কণী বাহিৰত ওলাই আছে নেকি যদি কণীকেইটা বাহিৰত ওলাই থাকে তেনেহলে সেই কণীকেইটা নষ্ট হৈ যায় সেই কাৰণে আপোনালোকে চাব লাগিব যে কুকুৰাজনীৰ আকাৰ কেনেকুৱা যদি সেই কুকুৰাজনীয়ে মাত্ৰ 10টা কণীহে পাখিৰে সম্পূৰ্ণ ঢাকিব পাৰে তেনেহলে সেই কুকুৰাজনীক আপোনালোকে 10টা কণীতে উমনি দিব লাগিব যদি কুকুৰাজনীয়ে 15টা কণী ভালকৈ পাখিৰে ঢাকিব পাৰে তেতিয়া সেই কুকুৰাজনীক আপোনালোকে 15টা কণীত উমনি দিব লাগিব এনেকৈ আপোনালোকে চাব লাগিব লগতে কুকুৰাক যেতিয়া আপোনালোকে উমনি বহুৱাব তেতিয়া কুকুৰাৰ সন্মুখত আপোনালোকে দানা পানীৰ বাচন ৰাখি দিব যাতে কুকুৰা কেইজনীৰ যেতিয়া ভোক লাগে তেতিয়া বাহাৰ পৰা নামি কুকুৰা কেইজনীয়ে দানা খাব পাৰে লগতে পিয়া লাগিলে পানী খাব পাৰে যদি আপোনালোকে উমনি দিয়া কুকুৰা কেইজনীক ভালকৈ দানা পানী খাবলৈ নিদিয়ে তেতিয়া কুকুৰা কেইজনী দুৰ্বল হৈ যায় ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় যাৰ বাবে যিকোনো বেমাৰে কুকুৰা কেইজনীক সহজতে আক্ৰমণ কৰে লগতে কুকুৰাজনী কেতিয়াবা মৰিও যাব পাৰে নাইবা ফলাফল একেবাৰে বেয়া হ'ব পাৰে সেই কাৰণে আপোনালোকে এই কথাটো গুৰুত্ব দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ